অবভিয়াছলি কিয়নো গৌৰৱ গগৈ ডাঙৰীয়া যিটো আমাৰ সাংসদ মহোদয়ৰ যিটো তৎপৰতা গোলাঘাট সমষ্টিক লৈ মিলি তেওঁ কিবা এটা চিন্তা কৰিছে সেইটো কাৰণে আমি যেতিয়া প্ৰতিটো সময়তে গ্ৰুপবিলাকত আমি মিটিং কৰিলে তেওঁক আমি প্ৰেৰণ কৰিবলৈ তেওঁ কয় ফটোবিলাক প্ৰেৰণ কৰিবলৈ দিয়ে তো যিমানখিনি আমাৰ কাম কাজ তাৰ ওপৰত তেওঁ নজৰ দি আছে আৰু তেওঁ যদি মনত একো ভাবি থকা নাই তেনেকৈ হ'লেতো তেওঁ ইমান গুৰুত্ব নিদিলে হয় নিশ্চয় কাৰণ তেওঁ লোকসভাৰ বিৰোধী দলৰ উপদলপতি লগত যোৰহাট সমষ্টিৰ এজন সাংসদ আৰু অসমৰ এজন ভাল নেতা হিচাপে এটা সমষ্টিক লৈ তেওঁ ইমান ব্যস্ততা দেখুৱাটোত আমি নিশ্চয় তেওঁৰ পৰা আমি এটা ইংগিত পাইছোঁ তেওঁ 26ৰ কাৰণে গোলাঘাটৰ পৰা কিবা এটা চিন্তা কৰিছে অবভিয়াছলি আৰু আমি গৌৰৱ গগৈৰ নেতৃত্বতে ইতিমধ্যে কামবিলাক কৰি আছোঁ গৌৰৱ গগৈ খেলিব বুলি আমি ৰাইজক কৈ আছোঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়াও তেওঁকো আমি অনুৰোধো জনাইছোঁ আৰু তেওঁ হয়তো মনে মনে কিবা এটা ভবাৰ কাৰণে তেওঁ আমাক সাংগঠনিক অতি সোনকালে সংগঠনবিলাক ঠিক কৰিবলৈ অনুৰোধ জনাইছে আৰু এই কথা এবাৰ দুবাৰ নিউজ বজাৰ পিছত এতিয়া দেখিছোঁ আমাৰ বিজেপি দলৰ মানুহখিনিৰ মাজতো ভয় শংকা হৈছে গোলাঘাট জিলাত আমি আমাৰ সাংসদ ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাবৰ কাৰণে জিলা পুথিভঁৰালটো অনুমতি বিচাৰিছিলোঁ কিন্তু তেওঁলোকে ষড়যন্ত্ৰ কৰি সেইটো অনুমতি নিদিলে যাৰ পৰিৱৰ্তে আমি অহাকালি সতীসাধনী কলাক্ষেত্ৰত আমি আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছে অহাকালি 2 বজাৰ পৰা এই সম্বৰ্ধনা অনুষ্ঠান আমাৰ আৰম্ভ হ'ব আৰু যোৱাকালি আৰু এটা কথা আছিলে বৰ হাঁহি লগা বিষয় কথাটো হ'ল কি অৰুণাচল গাঁও পঞ্চায়তত আমি আমাৰ দলীয় কৰ্মীবিলাকক ব্যস্ত ৰাখিবৰ কাৰণে ৭৮তম স্বাধীনতা দিৱসৰ উপলক্ষে আমি এটা থুলমূলীয়া কৰ্মী সভা এখন পাতিছিলোঁ আৰু সেই পতাৰ লগে লগে তেওঁলোকে ইমানেই ভয় শংকা এটা ৰুলিং গভৰ্ণমেণ্টৰ বিত্তীয় মন্ত্ৰীকে প্ৰমুখ কৰি এজন সাংসদ আহি অৰুণাচল গাঁও পঞ্চায়তৰ আমাৰ সভা হৈ থকা দেখি ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে তো তেওঁলোকৰ এটা ভয় শংকা ইতিমধ্যে হ'বলৈ ধৰিলে আৰু আমাৰ গোলাঘাট সমষ্টিত এতিয়া ৰাইজে কংগ্ৰেছমুখী হৈছে আৰু তেওঁলোকে কংগ্ৰেছ শূন্য হ'ল বুলি বেলেগ সময়ত কৈ আছিলে যদি কংগ্ৰেছ শূন্যই হৈছে তো তেওঁলোকে ইমান ভয় খাইছে কেলে কংগ্ৰেছে শূন্য হৈছে বুলি তেওঁলোকে কৈ আছিল যে গোলাঘাটত কংগ্ৰেছ শূন্যৰ দিশে গৈ আছে যদি শূন্যৰ দিশে গৈছে তেওঁ এজন বিত্তমন্ত্ৰী হৈ গোটেই অসমত তেওঁ আটাইতকৈ কম লিড দিছে তেওঁৰ এমপিজনক তো তেওঁ তেতিয়াহ'লে তেওঁ যিমান প্ৰভাৱশালী তেওঁ নিজকে ভাবিছিলে সেইটো প্ৰমাণ ৰাইজে কৰি দিলে ইতিমধ্যে এই খবৰটো পোৱাৰ পিছত কংগ্ৰেছ কৰ্মীও আমাৰ মাজত উৎসাহ আছে আৰু আগত আমাৰ যিবিলাক সাংগঠনিক মিটিংবিলাকত বৰ বেছি মানুহ মানে যিমান আহিছিলে এতিয়া আমি দেখিছোঁ কিছুমান দলতে থকা মানুহ কিন্তু দলত সময় দিয়া নাছিলে কিন্তু এতিয়া পঞ্চায়তত আমি যেতিয়া সভা সমিতিবিলাক কৰিছোঁ কংগ্ৰেছত ভোট দিও দল কৰিবলৈ নহা মানুহখিনি এতিয়া ওলাই আহিছে এঘৰি আমি সংগঠনৰ যোগেদি আমি কংগ্ৰেছৰ হৈ এঘৰি লাগিম বুলি তেওঁলোকে ওলাই আহিছে আৰু প্ৰত্যেকটো মিটিঙতে আমি মণ্ডল লেভেলত আমাৰ মানুহ আমি এতিয়া ভিৰ পাইছোঁ প্ৰত্যেকটো মিটিঙত একেবাৰে কৰ্মী সভা এখন পাতিলেও 50-60জন মানুহ আমি পাই আছোঁ সেইটো এটা হয় গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো জনপ্ৰিয়তা এতিয়া ক'বলৈ গ'লে অসম বুলি ক'লে হয় শিল্পী হিচাপে জুবিন গাৰ্গতকৈ বেছি আমি ক'ব নোৱাৰোঁ কিন্তু নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব বুলি ক'লে শিল্পী হিচাপে জুবিন গাৰ্গ যিটো সাংস্কৃতিকত আৰু ৰাজনীতিকৰ হাৰ্টথ্ৰব বুলি ক'লে এতিয়া গোটেই অসমত গৌৰৱ গগৈ আমাৰ সাংসদ তেওঁ হৈ পৰিছে সেই গতিকে ৰাজনীতিকৰ হাৰ্টথ্ৰব বুলি ক'লে যুৱ প্ৰজন্মৰ গৌৰৱ গগৈ হয় আৰু তেওঁৰ কথা শুনাৰ লগে লগে এতিয়া নৱপ্ৰজন্ম অহাকালি আমাৰ প্ৰায় ৰতনপুৰ পঞ্চায়তৰ পৰা আৰু 60জনমান যুৱকে জইন কৰিব আৰু তাৰ 2-3 দিন পিছতে আমাৰ গমাৰি ব্লকৰ অন্তৰতে 2টামান পঞ্চায়তত আমাৰ জইনিং প্ৰগ্ৰাম আছে তো আমাৰ মাজত এতিয়া ৰাইজে আহিবলৈ ধৰিছে আৰু ৰাইজে আমাক আঁকোৱালি লৈছে বিজেপিৰ যিখিনি ভুল নীতি তাক তেওঁলোকে বুজি পাইছে সেইখিনিয়ে কথা